Dear students, আশা কৰোঁ তোমালোক ভালে আছা। মই নেলছন মাণ্ডেলাৰ ফাৰ্ষ্ট পাৰ্টটো তোমালোকৰ কাৰণে কেইদিনমানৰ আগতে দিছিলোঁ। মই ভাবিছোঁ তোমালোকে ফ'ল' কৰিব পাৰিছা আৰু বুজি পাইছা। Today I am at your table with the second part of the lesson Nelson Mandela. I am going to explain with a complete Assamese meaning. So listen to me. I am Rima Borthakur from Indira Gandhi High School, Lakhimpur. In this part, Mandela has explained his beautiful experience of the inauguration ceremony. Listen to me. A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. Mandela কৈছে যে কেই মুহূৰ্তমানৰ পিছতে আমাৰ সকলোৰে চকুবোৰ আচৰিত হৈ পেলাই ওপৰত উঠিছিল কিয়নো সাউথ আফ্ৰিকান জেট বিমানবিলাক হেলিকপ্টাৰ্ছবিলাক আৰু ট্ৰুপ কেৰিয়াৰ্ছবিলাকে তেওঁলোকৰ এটা নিৰ্দিষ্ট ফৰ্মেশ্যনত ইউনিয়ন বিল্ডিঙৰ ওপৰত এক আকৰ্ষণীয় তেওঁলোকে প্ৰদৰ্শন আৰম্ভ কৰিছিল স্পেক্টেকুলাৰ এৰে মিন্স এন ইম্প্ৰেছিভ ডিছপ্লে মানে খুব কালাৰফুল খুব সুন্দৰ ৰঙীন এটা তেওঁলোকে খুব সুন্দৰ এটা আকৰ্ষণীয় এটা প্ৰদৰ্শন তেওঁলোকে কৰিছিল ইট ওয়াজ নট অনলি a display of pinpointed precision and military force but a demonstration of the military's loyalty to democracy. এটো কেৱল তেওঁলোকৰ মিলিটাৰী ফৰ্চৰ তেওঁলোকৰ এটা নিৰ্দিষ্ট এটা সাধাৰণ এটা তেওঁলোকৰ প্ৰদৰ্শন নাছিল তেওঁলোকৰ মিলিটাৰী ফৰ্চৰ গণতন্ত্ৰৰ প্ৰতি থকা যেটো তেওঁলোকৰ দেশপ্ৰেমৰ ভাৱ সেই দেশপ্ৰেমৰ ভাৱটো ফুটি উঠিছিল to a new government that had been freely and fairly elected. আৰু এনেকুৱা এখন নতুন গভৰ্ণমেণ্টৰ কাৰণে যিখন গভৰ্ণমেণ্ট ফ্ৰীলি মুক্তভাৱে আৰু খুব সুন্দৰভাৱে নিৰ্বাচিত হৈ আহিছিল সেই গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ দেশপ্ৰেমৰ ভাৱ প্ৰদৰ্শন কৰিছিল only moments before the highest generals of the South African Defence Force and police their seized bedeck with ribbons and medals from days gone by, saluted me and pledged their loyalty. Only moments before, কেই মুহূৰ্তমানৰ আগতে the highest generals of South African Defence Force and Police, South African ডিফেন্স ফৰ্চৰ হায়াৰ অফিচিয়েলছ বিলাক আৰু পুলিচ ডিপাৰ্টমেন্টৰ হায়াৰ অফিচিয়েলছ বিলাকে তেওঁলোকে পাৰ হৈ যোৱা দিনবোৰত যিবিলাক তেওঁলোকৰ পাৰদৰ্শিতাৰ কাৰণে ৰিবন আৰু মেডেল বিলাক তেওঁলোকে পাইছিল সেই মেডেল বিলাক তেওঁলোকৰ বুকুত সুসজ্জিত কৰি মোক তেওঁলোকে সেলুট কৰিছিল আৰু তেওঁলোকৰ সেই দেশপ্ৰেমৰ প্ৰতি থকা লয়লিটিৰ তেওঁলোকে শপত লৈছিল I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. I was not unmindful of the fact. মই সেই ঘটনাৰ কাৰণে টোটালি মই আনকনসিয়াস নাছিলো মানে আনমাইণ্ডফুল মিন্স আনকনসিয়াস মই কনসিয়াস আছিলো মই আনমাইণ্ডফুল নাছিলো মই অজ্ঞ নাছিলো that not so many years before বহুত বছৰৰ আগৰ কথা নহয় How হিদিনালৈকে they would not have saluted but arrested me. তেওঁলোকে কিন্তু মোক arrest কৰাৰ বাহিৰে তেওঁলোকে মোক কিন্তু salute নকৰিলেহেঁতেন. Finally, a chevron of Impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. আৰু finally, Impala jet বিমান বুৰে তেওঁলোকৰ যি মানে সাউথ আফ্ৰিকান ফ্লেগৰ যিবিলাক কালাৰ আছিল ব্ল্যাক ৰেড গ্ৰীন ব্লু আৰু গোল্ড কালাৰৰ তেওঁলোকে ধোঁৱা উৰুৱাই এক সুন্দৰ প্ৰদৰ্শন কৰি গৈছিল The day was symbolized for me by the playing of our two national anthems. আৰু সেই দিনটো মোৰ কাৰণে দুটা নেশনাল এন্থেমছ যে ৰাষ্ট্ৰীয় প্ৰাৰ্থনা সংগীত পৰিবেশন কৰি পেলাই মোৰ কাৰণে তেওঁলোকে এটা সেই দিনটোৰ প্ৰতীকীকৰণ কৰিছিল and the vision of white singing Kosi Sikelel of Africa and the black singing Diastem
আৰু তেওঁলোকৰ সেই হোৱাইট পিপল বিলাকে তেওঁলোকে কচি চিকেলেল আফ্ৰিকা বুলি গাইছিল আৰু ব্লেকছ বিলাকে ডায়েষ্টেম নামৰ সেই প্ৰাৰ্থনা সংগীতটো পৰিবেশন কৰিছিল দ্য old anthem of the republic আৰু সেই ডায়েষ্টেম আছিল গণতন্ত্ৰৰ এটা পুৰণা ৰাষ্ট্ৰীয় সংগীত আছিল although that they neither group knew the lyrics of the anthem they once despised যদিও তেওঁলোকে সেই দিনটোত neither group knew সেই দিনটোত তেওঁলোকে কি জনা নাছিল যে সেই লিৰিক্স বিলাকৰ তেওঁলোকে এটা সময়ত হয়তো বেয়া বেয়া ধৰণে কমেন্ট কৰিছিল despised means had a very low opinion of তেওঁলোকে জিটোৰ ওপৰত তেওঁলোকে যথেষ্ট এটা তুলুঙা মত পোষণ কৰিছিল they would soon know the words by heart কিন্তু সেই সময়ত তেওঁলোকে খুব অন্তৰেৰে হৈতে তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিছিল On the day of inauguration, I was overwhelmed with the sense of history. On the day of inauguration, I was overwhelmed with a sense of history. আৰু সেই ইনগ্ৰেচনৰ দিনা মই মোৰ যি ইতিহাসৰ যি মানে ধাৰণা মোৰ যি অভিজ্ঞতা আছিল সেই অভিজ্ঞতাৰে মই আনন্দত আত্মহাৰা হৈ পৰিছিলো In the first decade of the 20th century, a few years after the bitter Anglo-Boer War and before my own birth, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. In the first decade of the 20th century, 20 শতিকাৰ প্ৰথম 10টা বছৰত a few years after the bitter Anglo-Boer War আৰু সেই তিক্ততাপূৰ্ণ Anglo-Boer Warৰ কেইবছৰমানৰ পিছতে and before my own birth আৰু মোৰ নিজৰ জন্মৰ আগত মানে মাণ্ডেলৰ জন্মৰ আগৰ কথা কৈছে the white skinned peoples of South Africa patched up their differences আৰু যি white skinned peoples বিলাকে কি কৰিছিলে সাউথ আফ্ৰিকাত তেওঁলোকৰ মাজতে এটা যেটো ডিফাৰেন্স আনিছিলে কোলা মানুহৰ মাজত কোলা আৰু বগা মানুহৰ মাজত এটা ডিফাৰেন্স তেওঁলোকে খুব আকুৰ গোজকৈ তেওঁলোকে ধৰি ৰাখিছিল and erected a system of racial domination against the dark skinned peoples of their own land আৰু তেওঁলোকৰ নিজৰ ভূমিতে সেই ডাৰ্ক স্কিন পিপল বিলাকৰ বিৰুদ্ধে তেওঁলোকে এটা ৰেচিয়েল ডমিনেশন এটা সিস্টেম গঢ়ি তুলিছিল যেটোক আমি আগতে এপাৰ্থেড সিস্টেম বুলি কৈ আহিছো The structure they created formed the basis of one of the harshest, most inhuman societies the world has ever known. আৰু যি ধৰণে তেওঁলোকে সেই সমাজখন সৃষ্টি কৰিছিল they created তাৰমানে কোনে ক্ৰিয়েট কৰিছিল যে হোৱাইট স্কিন পিপল বিলাকে form the basis of one of the harshest, most inhuman societies the world has ever known. আৰু পৃথিৱীয়ে জনা আটাইতকৈ বেয়া অমানৱীয় এখন সোসাইটি গঢ়লৈ উঠিছিল Now in the last decade of the 20th century আৰু এতিয়া এই 20 শতিকাৰ শেষৰ 10টা বছৰত in my own 8 decade as a man আৰু মই মানুহজনৰ এই 80 দশকত that system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples regardless of the color of the skin. আৰু সেই সিস্টেমটো চিৰ জীৱনৰ কাৰণে শেষ হৈ গল আৰু তাৰ ঠাইত replaced by one এনেকুৱা এটা সিস্টেম গঢ়লৈ উঠিল that recognized the rights and freedoms of all people যিটো সিস্টেমে সকলোৰে কাৰণে স্বাধীনতা আৰু অধিকাৰৰ সমতা দিলে regardless of the color of the skin আৰু কোনো স্কিনৰ কোনো বগা আৰু কোলা মানুহৰ কোনো স্কিনৰ ভেদাভেদ নাৰাখি সকলোৰে কাৰণে স্বাধীনতা আৰু সমতাৰ অধিকাৰ দিলে Next, that day had come about through the unimaginable sacrifices of thousands of my people whose suffering and courage can never be counted or repaid. সেই দিনটোৰ অভিজ্ঞতাটো আমাৰ কাৰণে এনেদৰে সংগঠিত হৈছিল যে মোৰ দেশৰ হাজাৰ হাজাৰ মানুহৰ বলিদানৰ কাৰণে সেই দিনটোৰ অভিজ্ঞতা আমি
ল'বলৈ সক্ষম হৈছিলোঁ and people whose suffering and courage can never be counted or repaid যিসকল মানুহৰ তেওঁলোকৰ যি যাতনা দুখ কষ্ট আৰু sacrifice সাহস সেইবিলাকক আমি কেতিয়াও কোনো গণনাৰে আমি হিচাপ কৰিব নোৱাৰিম বা সেইবিলাক আমি খুজাব নোৱাৰিম I felt that day মই সেই কথাটো সেই দিনটোতে অনুভৱ কৰিছিলোঁ as I have on so many other days আৰু মই বাকি দিনবিলাকতো মই সদায় অনুভৱ কৰিছিলোঁ that I was simply the sum of all those African patriots who had gone before me মই সেই সকল ব্যক্তিৰ লগত এটা জাস্ট এটা অংকহে যিসকল মোৰ আগতে যিসকল দেশপ্ৰেমিক মোৰ আগে আগে এই পৃথিৱীৰ পৰা আঁতৰ হৈ গৈছে That long and noble line ended and now began again within me. আৰু সেই মহান আৰু দীঘলীয়া লাইনটো শেষ হৈছে আৰু এতিয়া মোৰ লগত পুনৰ মোৰ পৰাই সেই দিনটোৰ সেই লাইনটো আৰম্ভ হৈছে I was pained মোক বৰ দুখিত কৰিছিল যে I was not able to thank them and that they were not able to see what their sacrifices had wrought মোক এটা কথাই খুব দুখত পেলাইছিলে যে I was not able to thank them মই তেখেতসকলক মই ধন্যবাদ জনাবলৈ সক্ষম নহলো and that they were not able to see আৰু তেওঁলোকেও সক্ষম নহল what their sacrifices had wrought তেওঁলোকে দেশখনৰ কাৰণে যিমানখিনি sacrifice কৰিলে যিমানখিনি কষ্ট স্বীকাৰ কৰিলে সেইখিনিৰ যিটো ফল ধৰিলে হেতু তেওঁলোকে চাবলৈ নাপালে The policy of apartheid created a deep and lasting wound in my country and my people. আৰু policy of apartheid system, যিটো সিস্টেমে সমাজত বগা আৰু কলা মানুহৰ মাজত বিভেদ কৰিছিল, সেই apartheid systeme মোৰ দেশৰ মানুহবিলাকৰ মাজত এটা গভীৰ আৰু দীঘলীয়া এটা জখম দি আহিছিল. All of us will spend many years আমি আমাৰ সকলোবিলাক মানুহে বহু বছৰ জীয়াই থাকিব if not generation হিচাপে নহলেও recovering from that profound hurt অত দীঘলীয়া দিনত যিবোৰ যাতনা মোৰ দেশৰ মানুহে পালে সেই যাতনাৰ পৰা উপশম লভি আমি সকলোৱে আমি আৰু বহুত বছৰ জীয়াই থাকিম but decades of oppression and brutality had another unintended effect কিন্তু দশক ধৰি চলি থকা সেই অপাৰেশন আৰু ব্ৰুটেলিটিয়ে তাৰ এটা another এটা unintended মানে ভাবিব নোৱাৰা এটা ইফেক্ট হৈছিল যে হেতু আছিল that it was that it produced the Oliver Tambo's the Walter Sisulu's the Sif Luthulis the Yusuf Dadus the Prem Fishers the Robert Sobokus of our time আৰু সেই সময়ৰ এই অপাৰেশন আৰু যাতনা বিলাকে কাৰ সৃষ্টি কৰিছিলে অলিভাৰ টাম্বুজৰ দৰে ওয়াল্টাৰ সিসুলিয়াছৰ দৰে সিফ লুথুলিছৰ দৰে ইউসুফ দাদুজৰ দৰে দ্য ব্ৰেম ফিচাৰ্ছৰ দৰে ৰবাৰ্ট চবকুজৰ দৰে আমাৰ সেই সময়ৰ এই মহান ব্যক্তিসকলৰ সৃষ্টি কৰিছিল ইয়াত তোমালোকে এটা কথা মন কৰিবা ইয়াত ডি ইউজ কৰিছে সাধাৰণতে আমি প্ৰপাৰ নাউনৰ আগত ডি ইউজ নকৰো আৰু ইয়াত ওয়াল্টাৰ সিসুলাছ বুলি কৈছে কিয়নো দ্য সিফ লুথুলিছ বুলি কৈছে প্লুৰেল ফৰ্ম কৰিছে এই কাৰণে যে তেওঁলোকৰ হাজাৰ জন অলিভাৰ টাম্বুছ গম পাইছা সেই কাৰণে ইয়াত ডি ইউজ কৰা হৈছে মেন অফ সাচ এক্সট্ৰাঅৰ্ডিনাৰী courage, wisdom and generosity that their like may never be known again. এই সকল ব্যক্তিৰ যি সাহস উদ্যম আৰু তেওঁলোকৰ যি মহান অনুভৱ সেইখিনি তেওঁলোকৰ দৰে আৰু আমি কেতিয়াও যেন কোনো মানুহক আমি জানিবলৈ নাপাম perhaps it requires such depth of operation to create such heights of character আৰু সম্ভৱত এইখিনিৰে প্ৰয়োজন আছিল যে সেই কাৰণে ইমান ধৰণৰ অপাৰেশন শোষণ মানে যন্ত্ৰণা এইবিলাকৰ কাৰণে যেন এই মহান ক্যাৰেক্টাৰ বিলাকৰ জন্ম হৈছিল my country is rich in minerals and gems that lie beneath its soil মোৰ দেশখন যথেষ্ট ধনী মান্ডেলাই কৈছে যে মোৰ দেশ যথেষ্ট ধনী হয় মানে প্ৰাকৃতিক সম্পদৰে গুটে মানে মনি মুকুতাৰে গুটে দেশখন ধনী হয় ইয়াৰ আমাৰ ভূমিৰ তলত যিখিনি আছে খনিজ সম্পদ আছে সকলোতে ধনী হয় but I have always known that its greatest wealth is its people আৰু মই এটা কথাই জানিছো যে ইয়াৰ আটাইতকৈ আমাৰ যি
সম্পদ আটাইতকৈ ডাঙৰ সম্পদ হ'ল আমাৰ ইয়াৰ যিসকল মানুহ সেইসকলে হ'ল আমাৰ সম্পদ ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিয়ৰেষ্ট ডায়মণ্ডছ আৰু পিয়ৰতকৈ পিয়ৰেষ্ট ডায়মণ্ডছতকৈও এইসকল সম্পদ আমাৰ আটাইতকৈ মূল্যৱান It is from these comrades in the struggle that I learned the meaning of courage. এই ধৰণৰ কমৰেড সকলৰ পৰা যোদ্ধা সকলৰ পৰা যে মই এটা কথাই জানিলো যে কাৰেজৰ মিনিং কি যে সাহসৰ মিনিং কি সেই কথাটো মই গম পাইছিলো টাইম এণ্ড এগেইন মাজে সময়ে I have seen men and women risk and give their lives for an idea. মই মাজে সময়ে এটা দেখিছো যে মানুহ আৰু প্ৰত্যেক পুৰুষ মহিলা সকলোৱে তেওঁলোকৰ এটা ধাৰণা লৈ পেলাই এটা সপোনৰ কাৰণে তেওঁলোকে নিজৰ জীৱনৰ ওপৰত ৰিস্ক লৈ কাম কৰে আৰু তেওঁলোকে জীৱনো বলিদান দি দিয়ে I have seen men stand up to attacks and torture without breaking আৰু মই এনেকুৱা ব্যক্তিও দেখিছো যে যিসকলে তেওঁলোকে বিৰামহীনভাৱে তেওঁলোকে থিয় দি থাকে attacks and torture without breaking যে সদায় ষ্টেণ্ড দি থাকে showing a strength and resilience that defies the imagination. তেওঁলোকৰ সপোনকো নেওচি তেওঁলোকে কি কৰে সদায় তেওঁলোকৰ যি শক্তি আৰু তেওঁলোকে কোনোবা ৰিজিলিয়েন্স মিন্স দেখাইছে যে এবিলিটি টু ডিল উইথ এনি কাইণ্ড অফ হাৰ্ডশ্বিপ এণ্ড ৰিকভাৰ ফ্ৰম ইটছ ইফেক্টছ হয়তো ব্যক্তিগত প্ৰতিজন মানুহৰ এটা সুন্দৰ জীৱনৰ কাৰণে সপোন থাকে ইমাজিনেশ্যন থাকে তেওঁলোকে সেই কল্পনাকো প্ৰতিৰোধ কৰি পেলাই তেওঁলোকে যিকোনো মানে হাৰ্ডশ্বিপ কঠোৰতাৰ লগত সংগ্ৰাম কৰিবলৈ তেওঁলোকে সদায় সক্ৰিয় হৈ থাকে তেওঁলোকে মানে প্ৰস্তুত হৈ থাকে I learned that courage was not the absence of fear আৰু মই এইটো শিকিছিলো যে সেই সাহস মানে ভয়ৰ অনুপস্থিতি নহয় but the trump over it কিন্তু ই হ'ল এটা ভয়ক জয় কৰা হে এটা মানে কথা যে ভয়ক জয় কৰিব পাৰিলে হিহে আসলতে সাহস বুজায় the brave man is not he who doesn't feel afraid সাহসী মানুহ সেইজনহে যিজনে মানে ভয়ক মানে ফিল নকৰে যিজনৰ ভয় নাই সেইজন মানুহ সাহসী নহয় but he who conquers that fear কিন্তু সেইজনহে যিজনে ভয়ক জয় কৰিব পাৰে no one is born hating another person because of the color of the skin কোনো এজন মানুহে জন্মগতভাৱে বেলেগ এজন মানুহক তেওঁৰ স্কিনৰ কালাৰৰ কাৰণে কেতিয়াও ঘৃণা নকৰে অৰ হিজ বেকগ্ৰাউণ্ড বা তেওঁ বেকগ্ৰাউণ্ডৰ কাৰণেও ঘৃণা নকৰে অৰ হিজ ৰিলিজন তেওঁ ধৰ্মৰ কাৰণেও ঘৃণা নকৰে পিপল মাষ্ট লাৰ্ণ টু হেট মানুহে ঘৃণা কৰিবলৈ শিকিব লাগিব এণ্ড ইফ দে কেন লাৰ্ণ টু হেট আৰু যদি তেওঁলোকে ঘৃণা কৰিবলৈ শিকে দে কেন বি টট টু লাভ তেওঁলোকক তেতিয়াহ'লে ভাল পাবলৈও শিকাব পাৰি ফৰ লাভ কামছ নেচাৰেলি to the human heart than its opposite কাৰণ অপজিটৰ কাৰণে সদায় মানুহৰ যি প্ৰেম ভাৱ যি ভালপোৱাৰ ভাৱ হি নেচাৰেলি আহে ইভেন ইন দ্য গ্ৰিমেষ্ট টাইমছ অফ প্ৰিজন আনকি মোৰ বন্দীশালত থকা আটাইতকৈ দুখৰ দিনবিলাকত when my comrades and I were pushed to our limits আৰু যেতিয়া মোৰ যোদ্ধাসকল আৰু মোক এটা লিমিটত তাৰ ভিতৰত সময় কটাবলৈ কোৱা হৈছিল limitation দিয়া হৈছিল I would see a glimmer of humanity in one of the guards মই কিন্তু সেই গাৰ্ড বিলাকৰ ভিতৰতে এজনৰ মাজত মই এটা হিউমেনিটি মই দেখা পাইছিলো perhaps just for a second এক সেকেন্ডৰ কাৰণে হলো মই দেখা পাইছিলো but it was enough to reassure me and keep me going কিন্তু মোক হিয়ে মানে যথেষ্ট কৰিছিলে আৰু মোক ৰিএচিয়ৰ কৰিছিলে পুনৰ মোক নিশ্চিত কৰিছিল এণ্ড কিপ মি গোয়িং আৰু মোক কিন্তু তেনেদৰেই থাকিবলৈ বাধ্য কৰোৱা হৈছিল মেনছ গুডনেছ ইজ এ ফ্লেম মানুহৰ ভালটো সদায় এটা অঙঠাৰ দৰে ফেৰিঙতিৰ দৰে ডেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইছড তাক হয়তো উজ্জ্বল হৈ থাকে লুকাই থাকে কিন্তু তাক কেতিয়াও নোহোৱা কৰিব নোৱাৰে কেতিয়াও তাক মানে নুমাই যাবলৈ দিব নুমাই যোৱা দেখা পোৱা নাযায় বা নুমাই থকা যেন দেখা পোৱা নাযায় ই সদায় সুপ্ত হৈ থাকে This is the end of the second part and let's see the important question answers. Question number 1. What do the military generals do? How has their attitude changed and why?
Answer is, the military generals salute Mandela and pledge their loyalty to the newborn democracy with their decorated chest with ribbons and medals. When Mandela became the first black president of South Africa, their attitude has changed. They feel that it is only for Mandela the South Africans got a non-racial democratic government. Question number 2. Why were two national anthems sung? Answer is, two national anthems were sung to symbolize the political emancipation of the both white and black people of South Africa. Question number 3. How does Mandela describe the system of government in his country in the first decade and in the final decade of the 20th century? Answer is, about the systems of government in his country, Mandela described that in the first decade of the 20th century, the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. In the final decade, that system had been overturned forever and replaced by one that recognized the rights and freedoms of all people regardless of the color of their skin. Question number 4. What does courage mean to Mandela? Answer is, to Mandela, courage means not the absence of fear, but the triumph over it. As he said that, the brave man is not he who doesn't feel afraid, but he who conquers that fear. This is the end today. Keep watching me for the next day and last part of the lesson. Thank you.